সলনি হল সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ নাম এইজন বিখ্যাত ক্ৰীড়াবিদলৈ সন্মান যাচিলে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কেইবাগৰাকী কেবিনেট মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক সংগ দিয়ে সৰুসজাই ষ্টেডিয়ামক সৰুসজাই স্পৰ্টছ কমপ্লেক্স বুলি জনা যায় এই ক্ৰীড়া প্ৰকল্পটো কাৰো নামত নামকৰণ কৰা হোৱা নাছিল আজি কেবিনেটে সৰুসজাই স্পৰ্টছ কমপ্লেক্সটো অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স হিচাপে নামকৰণ কৰে এতিয়াৰ পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্প অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স হিচাপে জনাজাত হ'ব SIRD অৰ্থাৎ ষ্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট নামৰ প্ৰতিষ্ঠানটোক আজিৰ কেবিনেট গোলাপ বৰবৰা নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে এতিয়াৰ পৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট নামৰ প্ৰতিষ্ঠানটো গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট নামেৰে জনাজাত হ'ব দৰং জিলা মংগলদৈ জিলা ষ্টেডিয়াম প্ৰথম চন দৰঙী ৰজাৰ নামত নামকৰণ কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয় ৰজা ধৰ্ম নাৰায়ণ ষ্টেডিয়াম হিচাপে মংগলদৈ জিলা ষ্টেডিয়ামৰ নামকৰণ কৰা হয় কাৰ্বি আংলং জিলাৰ থাৰাকুছি গাঁৱত 900 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ বাবে এটা প্ৰকল্পৰ বাবে আজি কেবিনেট অনুমোদন জনায় এডভান্টেজ অসমৰ যোগেদি গ্ৰীণকো এনাৰ্জিৰ লগত ইয়াৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল আজি কেবিনেটে ইয়াৰ বাবে অনুমোদন জনাই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে এই প্ৰকল্পত তেওঁলোকে 6000 কোটিৰো অধিক টকা ব্যয় কৰিব তৈল খেচুৰ উৎপাদনত উৎসাহ প্ৰদানৰ বাবে কেবিনেটে ৰাষ্ট্ৰীয় ভোজ্য তেল তৈল খেচুৰ অভিযানৰ অধীনত তৈল খেচুৰৰ উৎপাদনৰ বাবে উপযুক্ত শ্ৰেণীৰ ভূমিৰ শিথিলতাত অনুমোদন জনায় কেবিনেটে উল্লেখিত অভিযানৰ অধীনত কৃষকসকলক ম্যাদী পট্টা ভূমি আৰু একচনীয়া পট্টা ভূমিৰ লগতে অন্যান্য শ্ৰেণীৰ ভূমিত তৈল খেচুৰ উৎপাদনত অনুমতি প্ৰদান কৰিছে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় ভোজ্য তেল তৈল খেচুৰ অভিযানৰ অধীনত আৰু অধিক কৃষকক লাভান্বিত কৰিব সকলোৱে জানে যে আমি সৰুসজাই ইনডোৰ ষ্টেডিয়ামটো সৰুসজাই স্পৰ্টছ কমপ্লেক্স বুলি ইয়াক জনা যায় কিন্তু কাৰো নামত স্পৰ্টছ কমপ্লেক্সটো ডেডিকেটেড কৰা হোৱা নাছিল যদিও ইণ্ডিভিজুৱেল ষ্টেডিয়াম কেইখন কোনোবা বিশিষ্ট ব্যক্তিৰ নামত আমাৰ নামাঙ্কিত কৰা হৈ আছে এতিয়াৰ পৰা গোটেই সৰুসজাই স্পৰ্টছ কমপ্লেক্সটো অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স নামে জনা যাব তো গোটেই এতিয়াৰ পৰা আমি সৰুসজাই ষ্টেডিয়াম বুলি নকৈ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স ৰূপে ইয়াক নামাঙ্কিত কৰা হৈছে আৰু কেবিনেটে ইয়াক অনুমোদন দিছে আপোনালোকে জানে যে আমাৰ এটা ইনষ্টিটিউট আছে যাক আমি SIRD বুলি কওঁ ষ্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট বুলি কওঁ আজি কেবিনেটে সিদ্ধান্ত লৈছে যে যিটো SIRD বুলি আমাৰ প্ৰতিষ্ঠান আছে তাক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট নামে জনা যাব অৰ্থাৎ চমুকৈ যাক আমি SIRD বুলি কওঁ আৰু গোটেই অসমতে ইয়াৰ বিভিন্ন অনুষ্ঠান আছে বিভিন্ন ট্ৰেইনিং চেণ্টাৰ আছে গোটেই অসমতে ইয়াক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আমি গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই নামাকৰণটো কৰিবলৈ সিদ্ধান্ত লৈছোঁ ইয়াৰ পিছত আমাৰ যিটো মংগলদৈ যিটো আমি ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আছে দৰং জিলাৰ মংগলদৈত দৰং জিলাৰ যিটো মংগলদৈত ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আছে আমি প্ৰথমজন দৰঙী ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম হিচাপে ইয়াক আমি নামাকৰণ কৰিছোঁ সো তিনিটা অনুষ্ঠান আজি নামাকৰণ হ'ল সৰুসজাই ষ্টেডিয়াম এজ এ ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স আমাৰ ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইয়াক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট হ'ব আৰু মংগলদৈ জিলা ষ্টেডিয়ামটোক ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম ৰূপে
ইয়াক নামাকৰণ কৰা হৈছে। সৰু সৰু কেবিনেটত কেইটামান সিদ্ধান্ত আছে, আপোনালোকে মোৰ টুইটত দেখা পাব। কাৰ্বি আলং জিলাৰ থাৰাকুচি বুলি এখন গাঁও আছে ডংকা ৰেভিনিউ চাৰ্কুলত, তাতে আমি 900 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ এটা প্ৰকল্পৰ বাবে যিটো এডভান্টেজ অসমত আমাৰ MOU স্বাক্ষৰ হৈছিল গ্ৰীণকো এনাৰ্জি, তেওঁলোকৰ লগত আজি আমাৰ যিখন এডভান্টেজ অসমত লেটাৰ অফ ইণ্টেণ্ট হৈছিলে, আজি তাক আমি চুক্তিলৈ ৰূপান্তৰ কৰি তেখেতসকলক মাটি বাৰী আমি গোটেইখিনি দিলোঁ আৰু ইয়াতে তেখেতসকলে প্ৰায় 6000 কোটিতকৈও অধিক টকা ব্যয় কৰিব। 900 মেগাৱাট পাম্প ষ্ট'ৰেজ প্ৰজেক্টছ, এইটো আগতে এডভান্টেজ অসমৰ সময়তে চহী হৈছিলে, আজি আমি ইয়াক চূড়ান্ত কৰোঁ। কোটক মহিন্দ্ৰা জীৱন বীমা পৰিয়ালৰ সুৰক্ষা আঁচনি জাগৃত শাখা কাৰ্যালয়ত উন্নয়ন বিষয়া প্ৰয়োজন হৈছে। ইচ্ছুক ব্যক্তিসকলে জাগৃত শাখা কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে। আমাৰ দূৰভাষ নম্বৰ 8638265662। অতি শীঘ্ৰে যোগাযোগ কৰক।